টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। গৰজিছে শৃংখল আৰু শৃংখল চলিহাই মন্তব্য প্ৰকাশ কৰিছে যে আমাক দায়িত্ব দিয়ক আৰু এঘণ্টাৰ ভিতৰত বাংলাদেশী বেদখলকাৰীৰ বিৰুদ্ধে আমি ব্যৱস্থা কৰিম। এঘণ্টাৰ ভিতৰত উভতাই পঠিয়াম প্ৰতিটো বেদখলকাৰী পৰিয়ালক। এই মন্তব্য শৃংখল চলিহাৰ। আৰু আনফালে শৃংখল চলিহাই মন্তব্য প্ৰকাশ কৰিছে যে শিৱসাগৰৰ চিন্তামণি গড়তো এতিয়া একাংশ সন্দেহজনক লোকে চৰকাৰী ভূমি দখল কৰিছে। চিন্তামণি গড়ত মই অকলেই উচ্ছেদ চলাম, তাৰ বাবে প্ৰশাসনৰ প্ৰয়োজন নাই বুলিও মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হ'ল। আৰু সমান্তৰালকৈ শৃংখল চলিহাই মন্তব্য প্ৰকাশ কৰিছে যে পাইকান সংৰক্ষিত বনাঞ্চলত অসমীয়া পুলিচৰ ওপৰত আক্ৰমণ কৰা বাংলাদেশীৰ প্ৰতিটো কুবৰ হিচাপ বীৰ লাচিত সেনাই দিব। এটা ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। শৃংখল চলিহাই এটা ডাঙৰ খবৰ জনাইছোঁ। আমি টেক্সটটো আপডেট কৰি জনাম। শৃংখল গৰজিছে আপডেট টেক্সটটো এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক দিবলৈ চেষ্টা কৰিছোঁ। শৃংখল গৰজিছে বাংলাদেশীৰ বিৰুদ্ধে এঘণ্টাত হিচাপ হ'ব। জাতি আগত ৰাজনীতি পিছত বুলি শৃংখল চলিহাই কৰিছে মন্তব্য। খিলঞ্জীয়া আৰক্ষীক আক্ৰমণ কৰা কাৰ্য মানি লোৱা নহ'ব। আমাক দায়িত্ব দিয়ক, আমি এঘণ্টাৰ ভিতৰত উৰিয়াম ঘাট খালী কৰি দিম। আমি উচ্ছেদিতক চুমা খাবলৈও নাই, তেওঁলোকৰ পক্ষতো নাই বুলি মন্তব্য প্ৰকাশ কৰিছে শৃংখল চলিহাই। এইবোৰ ৰাজনীতি নচলিব বুলি শৃংখল চলিহাই কৰিছে মন্তব্য। এটা ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক জনাইছোঁ। এঘণ্টাত উৰিয়াম ঘাট দখল কৰা সকলো মানুহক খেদা হ'ব বুলি কৰিছে মন্তব্য শৃংখল চলিহাৰ মন্তব্য। এটা ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ। শৃংখল চলিহাই মন্তব্যত প্ৰকাশ কৰিছে। শৃংখল চলিহাৰ মন্তব্যটো আছে টাইম এইটৰ দৰ্শকসকলক প্ৰথমে শৃংখল চলিহাৰ মন্তব্য শুনাই লৈছোঁ। চিন্তামণি গড়তো এতিয়া একাংশ লোকে অবৈধ দখল আৰম্ভ কৰিছে আৰু অবৈধ দখল আৰম্ভ কৰা প্ৰতিগৰাকী অবৈধ দখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। শৃংখল চলিহাৰ মন্তব্য আছে। প্ৰথমে মন্তব্য শুনাইছোঁ, এক্সক্লুচিভ মন্তব্য শুনাই লৈছোঁ। অসম পুলিচ আমাৰ ভাইহঁতৰ গাত হাত তুলিছে বাংলাদেশীয়ে, আৰু তাৰ পিছত আমি বহি থাকিম নেকি? ইয়াত কোনোবা বাংলাদেশীয়ে আহি অসম পুলিচৰ গাত হাত দিব, আমাৰ খিলঞ্জীয়া মানুহখিনিৰ গাত হাত দিব আৰু আমি চাই থাকিম? এইটো বস্তু নহ'ব। উৰিয়াম ঘাটত উচ্ছেদ হ'ব আৰু শিৱসাগৰত আগ্ৰাসন হৈছে। শিৱসাগৰত উচ্ছেদ হ'ব। আৰু এটা কথা স্পষ্ট কৈ দিছোঁ যে পুলিচৰ গাত হাত দিয়াটো কোনো কাৰণত সহ্য কৰা নহ'ব। আৰু এই বাংলাদেশী মূলৰ মানুহ আহি আমাৰ ইয়াত চৰকাৰী মানুহক মাৰপিট কৰিছে, তাতকৈ আৰু দুখৰ কথা থাকিব পাৰেনে? সেই খালি খিলঞ্জীয়া মানুহ সাজু থাকক, কেৱল মাত্ৰ ফেচবুকত সীমাবদ্ধ নাথাকি ৰাজপথলৈ ওলাই আহক। বাংলাদেশীৰ বিৰুদ্ধে এখন একত্ৰিত সংগ্ৰামক সকলোৱে একেলগে জঁপিয়াই পৰক। এতিয়া ৰাজনৈতিক কথা বতৰাবোৰ কোনো দলে পাতিব নালাগে। প্ৰথম জাতি, তাৰপিছত ৰাজনীতি। আমি পুনৰ কৈছোঁ, প্ৰথম জাতি, তাৰপিছত ৰাজনীতি। প্ৰথম জাতি আৰু আমাৰ এই যিটো জাতীয়তাবাদ, এই জাতীয়তাবাদটো আমি জীয়াই ৰাখিব লাগিব। আমি শৌৰ্য বীৰ্যৰে এটা মহিয়ান জাতি, আমি মাৰ খাই থকা জাতি নহয়, সেইটো একদম স্পষ্ট কথা। কিন্তু নিশ্চয় এতিয়া শিৱসাগৰ চিন্তামণি গড়ত বাংলাদেশী, মই এইকেইদিনতে চিন্তামণি গড় গৈ তাৰ পৰা ফেচবুক লাইভ দিম, আপোনালোকে চাব। যদি ড্ৰোন লৈও ভিডিঅ' পঠিয়াব লাগে অসম চৰকাৰলৈ, সাংবাদিকলৈ, নিশ্চয়কৈ আমি পঠিয়াম। কিন্তু চিন্তামণি গড়ত ক'ৰ পৰা বাংলাদেশী সোমালে? এটা ডাঙৰ কথা হৈছে। আৰু এইবিলাক কথাৰ পতা নচলিব। আৰু এতিয়া এখন জাতি ৰক্ষাৰ সংগ্ৰাম, ৰাজনীতিৰ ঊৰ্ধত গৈ কাম কৰিব লাগিব। বিজেপি, কংগ্ৰেছ সকলোৱে ৰাজনীতিৰ ঊৰ্ধত গৈ কৰিব লাগিব, কাৰণ প্ৰথম অসম নামৰ মাজনী, তাৰপিছত ৰাজনৈতিক কথা বতৰাবোৰ আহিব। খিলঞ্জীয়া একত্ৰিত হ'ব লাগিব। সেইদিনা গোৱালপাৰাত অসম পুলিচ আমাৰ ভাইহঁতৰ গাত হাত তুলিছে বাংলাদেশীয়ে, আৰু তাৰপিছত আমি বহি থাকিম নেকি? ইয়াত কোনোবা বাংলাদেশীয়ে আহি অসম পুলিচৰ গাত হাত দিব, আমাৰ খিলঞ্জীয়া মানুহখিনিৰ গাত হাত দিব আৰু আমি চাই থাকিম? এইটো বস্তু নহ'ব। উৰিয়াম ঘাটত উচ্ছেদ হ'ব আৰু শিৱসাগৰত আগ্ৰাসন হৈছে। শিৱসাগৰত উচ্ছেদ হ'ব। আৰু এটা কথা স্পষ্ট কৈ দিছোঁ যে পুলিচৰ গাত হাত দিয়াটো কোনো কাৰণত সহ্য কৰা নহ'ব। আৰু এই বাংলাদেশী মূলৰ মানুহ আহি আমাৰ ইয়াত চৰকাৰী মানুহক মাৰপিট কৰিছে, তাতকৈ আৰু দুখৰ কথা থাকিব পাৰেনে? সেই খালি খিলঞ্জীয়া মানুহ সাজু থাকক, কেৱল মাত্ৰ ফেচবুকত সীমাবদ্ধ নাথাকি ৰাজপথলৈ ওলাই আহক। বাংলাদেশীৰ বিৰুদ্ধে এখন একত্ৰিত সংগ্ৰামক সকলোৱে একেলগে জঁপিয়াই পৰক। এতিয়া ৰাজনৈতিক কথা বতৰাবোৰ কোনো দলে পাতিব নালাগে। প্ৰথম জাতি, তাৰপিছত ৰাজনীতি। আমি পুনৰ কৈছোঁ, প্ৰথম জাতি, তাৰপিছত ৰাজনীতি। প্ৰথম জাতি আৰু আমাৰ এই যিটো জাতীয়তাবাদ, এই জাতীয়তাবাদটো আমি জীয়াই ৰাখিব লাগিব। আমি শৌৰ্য বীৰ্যৰে এটা মহিয়ান জাতি, আমি মাৰ খাই থকা জাতি নহয়, সেইটো একদম স্পষ্ট কথা। কিন্তু নিশ্চয় এতিয়া শিৱসাগৰ চিন্তামণি গড়ত বাংলাদেশী,
মই এইকেইদিনতে চিন্তামণি গগৈ তাৰ পৰা ফেচবুক লাইভ দিম, আপোনালোকে চাব। যদি ড্ৰোন লৈও ভিডিঅ' পঠিয়াব লাগে অসম চৰকাৰলৈ, সাংবাদিকলৈ, নিশ্চয়কৈ আমি পঠিয়াম। কিন্তু চিন্তামণি গড়ত ক'ৰ পৰা বাংলাদেশী সোমালে, এটা ডাঙৰ কথা হৈছে। আৰু এইবিলাক কথাৰ পতা নচলিব। আৰু এতিয়া এখন জাতি ৰক্ষা সংগ্ৰাম, ৰাজনীতিৰ ঊৰ্ধত গৈ কাম কৰিব লাগিব। বিজেপি, কংগ্ৰেছ সকলোৱে ৰাজনীতিৰ ঊৰ্ধত গৈ কৰিব লাগিব, কাৰণ প্ৰথম অসম নামৰ মাজনী, তাৰপিছত ৰাজনৈতিক কথা বতৰাবোৰ আহিব। খিলঞ্জীয়া একত্ৰিত হ'ব লাগিব। সেইদিনা গোৱালপাৰাত অসম পুলিচ আমাৰ ভাইহঁতৰ গাত হাত তুলিছে বাংলাদেশীয়ে, আৰু তাৰপিছত আমি বহি থাকিম নেকি? ইয়াত কোনোবা বাংলাদেশীয়ে আহি অসম পুলিচৰ গাত হাত দিব, আমাৰ খিলঞ্জীয়া মানুহখিনিৰ গাত হাত দিব, আৰু আমি চাই থাকিম, এইটো বস্তু নহ'ব। উৰিয়াম ঘাটত উচ্ছেদ হ'ব, আৰু শিৱসাগৰত আগ্ৰাসন হৈছে, শিৱসাগৰত উচ্ছেদ হ'ব। আৰু এটা কথা স্পষ্ট কৈ দিছোঁ যে পুলিচৰ গাত হাত দিয়াটো কোনো কাৰণত সহ্য কৰা নহ'ব। আৰু এই বাংলাদেশী মূলৰ মানুহ আহি আমাৰ ইয়াত চৰকাৰী মানুহক মাৰপিট কৰিছে, তাতকৈ আৰু দুখৰ কথা থাকিব পাৰেনে? সেই খালি খিলঞ্জীয়া মানুহ সাজু থাকক, কেৱল মাত্ৰ ফেচবুকত সীমাবদ্ধ নাথাকি ৰাজপথলৈ ওলাই আহক, বাংলাদেশীৰ বিৰুদ্ধে এখন একত্ৰিত সংগ্ৰামক সকলোৱে একেলগে জঁপিয়াই পৰক। এতিয়া ৰাজনৈতিক কথা বতৰাবোৰ কোনো দলে পাতিব নালাগে। প্ৰথম জাতি, তাৰপিছত ৰাজনীতি। আমি পুনৰ কৈছোঁ, প্ৰথম জাতি, তাৰপিছত ৰাজনীতি। প্ৰথম জাতি, আৰু আমাৰ এই যিটো জাতীয়তাবাদ, এই জাতীয়তাবাদটো আমি জীয়াই ৰাখিব লাগিব। আমি শৌৰ্য বীৰ্যৰে এটা মহিয়ান জাতি, আমি মাৰ খাই থকা জাতি নহয়, সেইটো একদম স্পষ্ট কথা। কিন্তু নিশ্চয় এতিয়া শিৱসাগৰ চিন্তামণি গড়ত বাংলাদেশী, মই এইকেইদিনতে চিন্তামণি গগৈ তাৰ পৰা ফেচবুক লাইভ দিম, আপোনালোকে চাব। যদি ড্ৰোন লৈও ভিডিঅ' পঠিয়াব লাগে অসম চৰকাৰলৈ, সাংবাদিকলৈ, নিশ্চয়কৈ আমি পঠিয়াম। কিন্তু চিন্তামণি গড়ত ক'ৰ পৰা বাংলাদেশী সোমালে, এটা ডাঙৰ কথা হৈছে। আৰু এইবিলাক কথাৰ পতা নচলিব। আৰু এতিয়া এখন জাতি ৰক্ষা সংগ্ৰাম, ৰাজনীতিৰ ঊৰ্ধত গৈ কাম কৰিব লাগিব। বিজেপি, কংগ্ৰেছ সকলোৱে ৰাজনীতিৰ ঊৰ্ধত গৈ কৰিব লাগিব, কাৰণ প্ৰথম অসম নামৰ মাজনী, তাৰপিছত ৰাজনৈতিক কথা বতৰাবোৰ আহিব। খিলঞ্জীয়া একত্ৰিত হ'ব লাগিব। সেইদিনা গোৱালপাৰাত অসম পুলিচ আমাৰ ভাইহঁতৰ গাত হাত তুলিছে বাংলাদেশীয়ে, আৰু তাৰপিছত আমি বহি থাকিম নেকি? ইয়াত কোনোবা বাংলাদেশীয়ে আহি অসম পুলিচৰ গাত হাত দিব, আমাৰ খিলঞ্জীয়া মানুহখিনিৰ গাত হাত দিব, আৰু আমি চাই থাকিম, এইটো বস্তু নহ'ব। উৰিয়াম ঘাটত উচ্ছেদ হ'ব, আৰু শিৱসাগৰত আগ্ৰাসন হৈছে, শিৱসাগৰত উচ্ছেদ হ'ব। আৰু এটা কথা স্পষ্ট কৈ দিছোঁ যে পুলিচৰ গাত হাত দিয়াটো কোনো কাৰণত সহ্য কৰা নহ'ব। আৰু এই বাংলাদেশী মূলৰ মানুহ আহি আমাৰ ইয়াত চৰকাৰী মানুহক মাৰপিট কৰিছে, তাতকৈ আৰু দুখৰ কথা থাকিব পাৰেনে? সেই খালি খিলঞ্জীয়া মানুহ সাজু থাকক, কেৱল মাত্ৰ ফেচবুকত সীমাবদ্ধ নাথাকি ৰাজপথলৈ ওলাই আহক, বাংলাদেশীৰ বিৰুদ্ধে এখন একত্ৰিত সংগ্ৰামক সকলোৱে একেলগে জঁপিয়াই পৰক। এতিয়া ৰাজনৈতিক কথা বতৰাবোৰ কোনো দলে পাতিব নালাগে। প্ৰথম জাতি, তাৰপিছত ৰাজনীতি। আমি পুনৰ কৈছোঁ, প্ৰথম জাতি, তাৰপিছত ৰাজনীতি। প্ৰথম জাতি, আৰু আমাৰ এই যিটো জাতীয়তাবাদ, এই জাতীয়তাবাদটো আমি জীয়াই ৰাখিব লাগিব। আমি শৌৰ্য বীৰ্যৰে এটা মহিয়ান জাতি, আমি মাৰ খাই থকা জাতি নহয়, সেইটো একদম স্পষ্ট কথা। কিন্তু নিশ্চয় এতিয়া শিৱসাগৰ চিন্তামণি গড়ত বাংলাদেশী, মই এইকেইদিনতে চিন্তামণি গগৈ তাৰ পৰা ফেচবুক লাইভ দিম, আপোনালোকে চাব। যদি ড্ৰোন লৈও ভিডিঅ' পঠিয়াব লাগে অসম চৰকাৰলৈ, সাংবাদিকলৈ, নিশ্চয়কৈ আমি পঠিয়াম। কিন্তু চিন্তামণি গড়ত ক'ৰ পৰা বাংলাদেশী সোমালে, এটা ডাঙৰ কথা হৈছে। আৰু এইবিলাক কথাৰ পতা নচলিব। আৰু এতিয়া এখন জাতি ৰক্ষা সংগ্ৰাম, ৰাজনীতিৰ ঊৰ্ধত গৈ কাম কৰিব লাগিব। বিজেপি, কংগ্ৰেছ সকলোৱে ৰাজনীতিৰ ঊৰ্ধত গৈ কৰিব লাগিব, কাৰণ প্ৰথম অসম নামৰ মাজনী, তাৰপিছত ৰাজনৈতিক কথা বতৰাবোৰ আহিব। খিলঞ্জীয়া একত্ৰিত হ'ব লাগিব। সেইদিনা গোৱালপাৰাত অসম পুলিচ আমাৰ ভাইহঁতৰ গাত হাত তুলিছে বাংলাদেশীয়ে, আৰু তাৰপিছত আমি বহি থাকিম নেকি? ইয়াত কোনোবা বাংলাদেশীয়ে আহি অসম পুলিচৰ গাত হাত দিব, আমাৰ খিলঞ্জীয়া মানুহখিনিৰ গাত হাত দিব, আৰু আমি চাই থাকিম, এইটো বস্তু নহ'ব। উৰিয়াম ঘাটত উচ্ছেদ হ'ব, আৰু শিৱসাগৰত আগ্ৰাসন হৈছে, শিৱসাগৰত উচ্ছেদ হ'ব। আৰু এটা কথা স্পষ্ট কৈ দিছোঁ যে পুলিচৰ গাত হাত দিয়াটো কোনো কাৰণত সহ্য কৰা নহ'ব। আৰু এই বাংলাদেশী মূলৰ মানুহ আহি আমাৰ ইয়াত চৰকাৰী মানুহক মাৰপিট কৰিছে, তাতকৈ আৰু দুখৰ কথা থাকিব পাৰেনে? সেই খালি খিলঞ্জীয়া মানুহ সাজু থাকক, কেৱল মাত্ৰ ফেচবুকত সীমাবদ্ধ নাথাকি ৰাজপথলৈ ওলাই আহক, বাংলাদেশীৰ বিৰুদ্ধে এখন একত্ৰিত সংগ্ৰামক সকলোৱে একেলগে জঁপিয়াই পৰক। এতিয়া ৰাজনৈতিক কথা বতৰাবোৰ কোনো দলে পাতিব নালাগে। প্ৰথম জাতি, তাৰপিছত ৰাজনীতি। আমি পুনৰ কৈছোঁ, প্ৰথম জাতি, তাৰপিছত ৰাজনীতি। প্ৰথম জাতি, আৰু আমাৰ এই যিটো জাতীয়তাবাদ, এই জাতীয়তাবাদটো আমি জীয়াই ৰাখিব লাগিব। আমি শৌৰ্য বীৰ্যৰে এটা মহিয়ান জাতি, আমি মাৰ খাই থকা জাতি নহয়, সেইটো একদম স্পষ্ট কথা। কিন্তু নিশ্চয় এতিয়া শিৱসাগৰ চিন্তামণি গড়ত বাংলাদেশী, মই এইকেইদিনতে চিন্তামণি গগৈ তাৰ পৰা ফেচবুক লাইভ দিম, আপোনালোকে চাব। যদি ড্ৰোন লৈও ভিডিঅ' পঠিয়াব লাগে অসম চৰকাৰলৈ, সাংবাদিকলৈ, নিশ্চয়কৈ আমি পঠিয়াম। কিন্তু চিন্তামণি গড়ত ক'ৰ পৰা বাংলাদেশী সোমালে, এটা ডাঙৰ কথা হৈছে। আৰু এইবিলাক কথাৰ পতা নচলিব। আৰু এতিয়া এখন জাতি ৰক্ষা সংগ্ৰাম,
ৰাজনীতিৰ ঊৰ্ধত গৈ কাম কৰিব লাগিব। বিজেপি কংগ্ৰেছ সকলোৱে ৰাজনীতিৰ ঊৰ্ধত গৈ কৰিব লাগিব, কাৰণ প্ৰথম অসম নামৰ মাজনী, তাৰ পিছত ৰাজনৈতিক কথা বতৰাবোৰ আহিব। খিলঞ্জীয়া একত্ৰিত হ'ব লাগিব। সেইদিনা গোৱালপাৰাত অসম পুলিচ আমাৰ ভাইহঁতৰ গাত হাত তুলিছে বাংলাদেশীয়ে, আৰু তাৰ পিছত আমি বহি থাকিম নেকি? ইয়াত কোনোবা বাংলাদেশীয়ে আহি অসম পুলিচৰ গাত হাত দিব, আমাৰ খিলঞ্জীয়া মানুহখিনিৰ গাত হাত দিব, আৰু আমি চাই থাকিম, এইটো বস্তু নহ'ব। উৰিয়াম ঘাটত উচ্ছেদ হ'ব, আৰু শিৱসাগৰত আগ্ৰাসন হৈছে, শিৱসাগৰত উচ্ছেদ হ'ব। আৰু এটা কথা স্পষ্ট কৈ দিছোঁ যে পুলিচৰ গাত হাত দিয়াটো কোনো কাৰণত সহ্য কৰা নহ'ব। আৰু এই বাংলাদেশী মূলৰ মানুহ আহি আমাৰ ইয়াত চৰকাৰী মানুহক মাৰপিট কৰিছে, তাতকৈ আৰু দুখৰ কথা থাকিব পাৰেনে? সেই খালি খিলঞ্জীয়া মানুহ সাজু থাকক, কেৱল মাত্ৰ ফেচবুকত সীমাবদ্ধ নাথাকি ৰাজপথলৈ ওলাই আহক, বাংলাদেশীৰ বিৰুদ্ধে এখন একত্ৰিত সংগ্ৰামক সকলোৱে একেলগে জঁপিয়াই পৰক। এতিয়া ৰাজনৈতিক কথা বতৰাবোৰ কোনো দলে পাতিব নালাগে। প্ৰথম জাতি, তাৰপিছত ৰাজনীতি। আমি পুনৰ কৈছোঁ, প্ৰথম জাতি, তাৰপিছত ৰাজনীতি। প্ৰথম জাতি, আৰু আমাৰ এই যিটো জাতীয়তাবাদ, এই জাতীয়তাবাদটো আমি জীয়াই ৰাখিব লাগিব। আমি শৌৰ্য বীৰ্যৰে এটা মহিয়ান জাতি, আমি মাৰ খাই থকা জাতি নহয়, সেইটো একদম স্পষ্ট কথা। কিন্তু নিশ্চয় এতিয়া শিৱসাগৰ চিন্তামণিগড়ত বাংলাদেশী, মই এইকেইদিনতে চিন্তামণিগড় গৈ তাৰ পৰা ফেচবুক লাইভ দিম, আপোনালোকে চাব। যদি ড্ৰোন লৈও ভিডিঅ' পঠিয়াব লাগে অসম চৰকাৰলৈ, সাংবাদিকলৈ, নিশ্চয়কৈ আমি পঠিয়াম। কিন্তু চিন্তামণিগড়ত ক'ৰ পৰা বাংলাদেশী সোমালে? এটা ডাঙৰ কথা হৈছে। আৰু এইবিলাক কথাৰ পতা নচলিব। আৰু এতিয়া এখন জাতি ৰক্ষাৰ সংগ্ৰাম, ৰাজনীতিৰ ঊৰ্ধত গৈ কাম কৰিব লাগিব। বিজেপি কংগ্ৰেছ সকলোৱে ৰাজনীতিৰ ঊৰ্ধত গৈ কৰিব লাগিব, কাৰণ প্ৰথম অসম নামৰ মাজনী, তাৰ পিছত ৰাজনৈতিক কথা বতৰাবোৰ আহিব। খিলঞ্জীয়া একত্ৰিত হ'ব লাগিব। সেইদিনা গোৱালপাৰাত অসম পুলিচ আমাৰ ভাইহঁতৰ গাত হাত তুলিছে বাংলাদেশীয়ে, আৰু তাৰ পিছত আমি বহি থাকিম নেকি? ইয়াত কোনোবা বাংলাদেশীয়ে আহি অসম পুলিচৰ গাত হাত দিব, আমাৰ খিলঞ্জীয়া মানুহখিনিৰ গাত হাত দিব, আৰু আমি চাই থাকিম, এইটো বস্তু নহ'ব। উৰিয়াম ঘাটত উচ্ছেদ হ'ব, আৰু শিৱসাগৰত আগ্ৰাসন হৈছে, শিৱসাগৰত উচ্ছেদ হ'ব। আৰু এটা কথা স্পষ্ট কৈ দিছোঁ যে পুলিচৰ গাত হাত দিয়াটো কোনো কাৰণত সহ্য কৰা নহ'ব। আৰু এই বাংলাদেশী মূলৰ মানুহ আহি আমাৰ ইয়াত চৰকাৰী মানুহক মাৰপিট কৰিছে, তাতকৈ আৰু দুখৰ কথা থাকিব পাৰেনে? সেই খালি খিলঞ্জীয়া মানুহ সাজু থাকক, কেৱল মাত্ৰ ফেচবুকত সীমাবদ্ধ নাথাকি ৰাজপথলৈ ওলাই আহক, বাংলাদেশীৰ বিৰুদ্ধে এখন একত্ৰিত সংগ্ৰামক সকলোৱে একেলগে জঁপিয়াই পৰক। এতিয়া ৰাজনৈতিক কথা বতৰাবোৰ কোনো দলে পাতিব নালাগে। প্ৰথম জাতি, তাৰপিছত ৰাজনীতি। আমি পুনৰ কৈছোঁ, প্ৰথম জাতি, তাৰপিছত ৰাজনীতি। প্ৰথম জাতি, আৰু আমাৰ এই যিটো জাতীয়তাবাদ, এই জাতীয়তাবাদটো আমি জীয়াই ৰাখিব লাগিব। আমি শৌৰ্য বীৰ্যৰে এটা মহিয়ান জাতি, আমি মাৰ খাই থকা জাতি নহয়, সেইটো একদম স্পষ্ট কথা। কিন্তু নিশ্চয় এতিয়া শিৱসাগৰ চিন্তামণিগড়ত বাংলাদেশী, মই এইকেইদিনতে চিন্তামণিগড় গৈ তাৰ পৰা